সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ মৰিগাঁৱতো উখল মাখল বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা। আজি মৰিগাঁও আমকটা জগন্নাথপুৰীত অনুষ্ঠিত হৈছে জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা। ৰথযাত্ৰাৰ স্থলীলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকলৰ সমাগম দেখিবলৈ পোৱা গৈছে। অকণমান পৰিৱেশ দেখাম, জগন্নাথ মহাপ্ৰভুৰ অকণমান পৰিৱেশ দেখাম। বৰ্তমান কেইবাটাও বৰ্ণাঢ্য কাৰ্যসূচী পৰিসমাপ্ত ঘটিছে। বন্তি প্ৰজ্বলন হৈছে, পতাকা উত্তোলন হৈছে, ধ্বজাযাত্ৰা উত্তোলন হৈছে। ইতিমধ্যে ৰথযাত্ৰাৰো পৰিসমাপ্ত ঘটিছে। আৰু আপোনাক ক'ব লাগিব যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰালৈ অহা পৰিলক্ষিত হৈছে। 21তম বাৰ্ষিকী যি মহাপ্ৰভুৰ ৰথযাত্ৰা আমকটা জগন্নাথপুৰীত অনুষ্ঠিত হোৱা এই জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰালৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকলৰ সমাগম দেখিবলৈ পোৱা গৈছে। এটা কথা উল্লেখ কৰিব লাগিব যে সমতল ভূমিৰ পৰা প্ৰায় 3000 মিটাৰ ওপৰত থকা যি স্থানত জগন্নাথ মহাপ্ৰভুৰ ধাম আছে আৰু উক্ত ধামতে অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী মহাপ্ৰভুৰ ৰথযাত্ৰা। আৰু ৰথযাত্ৰাৰ সন্দৰ্ভত সমিতি বিষয়ববীয়াসকল আছে, মন্তব্য ল'ব চেষ্টা কৰিম। কি কৰে প্ৰসংগত কি ক'ব? উখল মাখল পৰিৱেশ, বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন হৈছে ৰথযাত্ৰা। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱৰ সমাগম দেখিবলৈ পোৱা গৈছে। সভাপতি কি ক'ব? ধন্যবাদ দিছোঁ আপোনালোকৰ চেনেলটোলৈ, আৰু লগতে আপোনালোককো আমি ইয়াতে আমাৰ নিজৰ ভাই ভণ্টি হিচাপত আপোনালোকক খুব মৰম চেনেহ কৰিছোঁ। লগতে মই আজি নিজৰ এই অনুষ্ঠানত ৰাইজৰ যিখিনি উখল মাখল পৰিৱেশ, সেইটোত মই নিজে আনন্দিত হৈছোঁ। আৰু ভকতসকলেও ভগৱানৰ এটা লীলা পাহাৰৰ ওপৰত আমাৰ দুখ কেজনাই যি দি থৈ গৈছে, তাকেই আমি সেই লীলাখিনিকে আমি আজি এই পালনৰ দিন আমি পালন কৰিছোঁ। গতিকে আপোনাৰ হ'ব আমি সকলো শেষত আমি ক'ব বিচাৰোঁ যে আপোনালোকে আগলৈ আহিব খুজিলে এই আমকটা পাহাৰলৈ আহিলে আমাৰ এই জগন্নাথৰ মন্দিৰ ৰথযাত্ৰাটো দৰ্শন কৰিব পাৰিব। এনেধৰণে মন্তব্য আগবঢ়ালে পুনৰ আমি সমিতি বিষয়ে মন্তব্য ল'ব চেষ্টা কৰোঁ। উল্লেখ কৰিব লাগিব যে ইতিমধ্যে কেইবাটাও কাৰ্যসূচী পৰিসমাপ্ত ঘটিছে। শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভু 21তম ৰথযাত্ৰাৰ ইতিমধ্যে কেইবাটাও কাৰ্যসূচী পৰিসমাপ্ত ঘটিছে আৰু সমিতি বিষয়ববীয়াসকল আছে, মন্তব্য ল'ব চেষ্টা কৰিম। কি কয়? কাৰ্যসূচী কেইবাটাও পৰিসমাপ্ত ঘটিছে, কি ক'ব? আৰম্ভণিৰ পৰা শেষলৈ মানে বৰ্তমানলৈ যি কেইটা কাৰ্যসূচী চলি আছে তাত খুব পৰিকল্পিতভাৱে কামখিনি আগবাঢ়ি আছে। আৰু এইবাৰ আমি নিজকে উদযাপন সমিতি ইয়াতে অংশগ্ৰহণ কৰিব পাৰে দায়িত্ব পাই আমি যিমানখিনি পাৰোঁ আগবাঢ়িছোঁ, কৰিছোঁ। ৰাইজক শুশ্ৰূষা কৰিবলৈ পাই আমি ভাল পাইছোঁ, নতুন আনন্দিত হৈছোঁ। আগলৈ ৰাইজৰ এনেকৈ সহায় সহযোগিতা পাওঁ তাৰ কামনা কৰিছোঁ। ধন্যবাদ। এনেধৰণে মন্তব্য আগবঢ়াইছে। পুনৰ কৈছোঁ, মাটিৰ পৰা সমতল অঞ্চলৰ পৰা সমতল স্থলীৰ পৰা পাহাৰৰ প্ৰায় 3 কিলোমিটাৰ উচ্চতাত থকা শ্ৰী শ্ৰী জগন্নাথ ধামলৈ ভকত বৈষ্ণৱৰ সমাগম দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ ভকত বৈষ্ণৱ উপস্থিত হৈছে। আজি হৈছে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা। সমিতি বিষয়ববীয়া আছে, মন্তব্য ল'ব চেষ্টা কৰিম। কি ক'ব? সমতলৰ পৰা প্ৰায় 3 কিলোমিটাৰ উচ্চতাত থকা ভগৱান শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভু স্থলীলৈ ক্ষেত্ৰলৈ ভকতৰ সমাগম দেখিবলৈ পোৱা গৈছে। কষ্টকৰ নেওচি উপস্থিত হৈছে। কি ক'ব? ভগৱন্ত প্ৰভুৰ কৃপাধন্য হ'বৰ কাৰণে ইয়াত পূৰ্বতে যিমান ভকত বৈষ্ণৱ সমস্ত ইয়াত সমাগম হৈছিল, চাওঁতে ইয়াতকৈ দিনক দিনে ভকত বৈষ্ণৱৰ ইয়াত সমাগম বৃদ্ধি হৈ গৈছে। আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বৰ্তমানৰ যি শাসকীয় চৰকাৰ আছে, সেই শাসকীয় চৰকাৰৰ দক্ষ মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ নেতৃত্বত এই জগন্নাথ মন্দিৰ যথেষ্টখিনি উন্নয়ন সাধন হৈছে। আমি আশা কৰিম যিসকলে আমকটা পাহাৰৰ ওপৰত অৱস্থিত জয় জগন্নাথ মন্দিৰ ৰথযাত্ৰা মহোৎসৱত আহি তেওঁলোকে অংশগ্ৰহণ কৰিব পৰা নাই, তেওঁলোকে দৰ্শন কৰাৰ সুযোগ সুবিধা পোৱা নাই, তেওঁলোকক আমি আহ্বান জনাইছোঁ ইয়ালৈ আহক, এই আমাৰ জগন্নাথ মন্দিৰ দৰ্শন কৰক আৰু হ'ব লগা ৰথযাত্ৰাত আহি তেওঁলোকে সহযোগিতা আগবঢ়াওক, অংশগ্ৰহণ কৰক, এই আশা ৰাখিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱৰ সমাগম দেখিবলৈ পোৱা গৈছে। প্ৰতিকূল বতৰবোৰ নেওচি ভকত বৈষ্ণৱসকল আহি উপস্থিত হৈছে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ধামত। প্ৰতিকূল বতৰবোৰ নেওচি আহি উপস্থিত হৈছে। মন্তব্য ল'ব চেষ্টা কৰিম। কি ক'ব? জগন্নাথ মন্দিৰ যাব নোৱাৰে, ইয়াত এই জগন্নাথ প্ৰভু দৰ্শন কৰিব বুলি মই আশা ৰাখিছোঁ। এনেধৰণে মন্তব্য কৰিছে। অকণমান পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম। 21তম ৰথযাত্ৰা মহোৎসৱ
আমকটাৰ মহেশধাম প্ৰাংগণত থকা শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ক্ষেত্ৰপুৰীত এনেধৰণে দিনজোৰা কাৰ্যসূচী আয়োজন কৰিছে শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাৰ। ইতিমধ্যে কেইবাটাও কাৰ্যসূচী সফল সামৰণি হৈছে আৰু তাক কিছু পৰিৱেশ দেখাবৰ কাৰণে প্ৰয়াস কৰিছে। উল্লেখ কৰিছে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ সমাগম দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমাগমকৈ প্ৰতিকূল বতৰবোৰ নেওচি উপস্থিত হৈছে আৰু তাক কিছু পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছো। বন্তি প্ৰজ্বলন সমাপ্ত ঘটিছে, ঘটিছে কেইবাটাও কাৰ্যসূচী। উল্লেখ কৰিবলগীয়া কেইবাটাও কাৰ্যসূচী ঘটিছে। অকণমান পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম। এনেধৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকলৰ সমাগম দেখিবলৈ পোৱা গৈছে। 21তম শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা মহোৎসৱৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে পৰিসমাপ্ত ঘটিছে, দ্বিতীয় কাৰ্যসূচী ইতিমধ্যে পৰিসমাপ্ত ঘটিছে, তৃতীয় কাৰ্যসূচী ইতিমধ্যে পৰিসমাপ্ত ঘটিছে। তাৰে কিছু পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছো। বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন হোৱা কিছু পৰিৱেশ আমি দেখাবৰ কাৰণে প্ৰয়াস কৰিছো। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভকত বৈষ্ণৱ, বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভকত বৈষ্ণৱ আৰু ভকত বৈষ্ণৱৰ কিছু পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিলো। উল্লেখ কৰিব লাগিব যে সমতলৰ পৰা প্ৰায় 3000 মিটাৰ উচ্চত থকা শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ধামলৈ বহু কষ্টৰে ভকত বৃন্দ আহি উপস্থিত হৈছে আৰু এনেধৰণে জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাৰ মহোৎসৱৰ পবিত্ৰখন আহি উপস্থিত হৈছে, তেওঁৰ চৰণত আশীৰ্বাদ লৈছে। এনেধৰণে চাই থাকিব এনি ভাৰত 24।